নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এডিআৰই 2024 বৰ্ষত আহিব পৰা কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন দিয়া আছে, সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে? যজুৰ্বেদ, অথৰ্ববেদ, মুণ্ডক উপনিষদ আৰু সামবেদ। শুদ্ধ উত্তৰ কোনটো হ'ব? মুণ্ডক উপনিষদ। সত্যমেৱ জয়তে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন, তামিলনাডুত কোনটো শাস্ত্ৰীয় নৃত্য বিখ্যাত? মোহিনীআট্টম, কুচিপুড়ি, ভৰতনাট্যম, কথকলি। এইকেইটা কুৱেশ্যনত যথেষ্টখিনি আমি কনফিউজ হোৱা দেখা যায়, সেইবাবে তুমি ট্ৰিকসহ মনত নাৰাখিলে অলপ খোকোজা লাগে। সেইবাবে তুমি এনেদৰে মনত ৰাখিব, তামিলনাডু আৰু ভৰতনাট্যম। যিহেতু তামিলনাডু ভৰতনাট্যম তামিলনাডুৰ নৃত্য। তামিলনাডু মানে তামোল নৰো, ক'ত নৰো? ভাড়া ঘৰত নৰো। এনেদৰে মনত ৰাখিব, তোমাৰ এনেই মনত ৰৈ যাব। তামিলনাডু তামোল নৰো, ক'ত নৰো? ভাড়া ঘৰত নৰো। যিহেতু আমি ভাড়া ঘৰত তামোল ৰুলেনো কি হ'ব? যিহেতু আমি তাৰ কেইদিনমানৰ বাবেহে আলহী হওঁ, হয় কি নহয়? সেইবাবে তামোল নৰো, ক'ত নৰো? আমি ভাড়া ঘৰত নৰো। তামিলনাডুৰ নৃত্য ভৰতনাট্যম। ঠিক আছে, এনেদৰে মনত ৰাখিবা। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মুঠ সংখ্যা কিমান? শাস্ত্ৰীয় নৃত্য হৈছে আমাৰ 8টা। সেই 8টাৰ ট্ৰিকসহ মই ভিডিঅ' এটা আগতে দি থৈছোঁ। যদিহে আপুনি চাব ইচ্ছা কৰে ট্ৰিকসহ, ডেছক্ৰিপশ্যনত মই লিংক দি দিম, চাই ল'বা। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনকেইটা আহিয়ে থাকে ক্লাছিক ডেন্সৰ ওপৰত। নেক্সট কুৱেশ্যন, বিখ্যাত গীত চাৰে জাহাঁ সে আচ্ছা কোনে ৰচনা কৰিছিল? চাৰে জাহাঁ সে আচ্ছা গীতটি ৰচনা কৰিছিলে মহম্মদ ইকবালে। অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব। আলোচনীখনৰ কথা সুধিলে ইত্তেহাদ নামৰ আলোচনীখনত আছে। এইটো কুৱেশ্যন ক্লাছ 9 বা 10ৰ ছ'চিয়েলখনত আছে। যিহেতু ছ'চিয়েল ছায়েন্সৰ পৰা কুৱেশ্যন সুধিবই বুলি কৈছে এইবাৰ গ্ৰেড 3 আৰু 4ত, সেইবাবে ক্লাছ 6 to 10 বহুত বেছি ইম্পৰ্টেণ্ট হয় ছ'চিয়েলখিনি বিশেষকৈ। ঠিক আছে, চাই ল'বা ক্লাছ 6 to 10লৈ ছ'চিয়েলখিনি। এতিয়া আমাৰ কি হ'ব? চাৰে জাহাঁ সে আচ্ছা মহম্মদ ইকবালে লিখিছিলে। অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো উৎসৱত নাও দৌৰ এক বিশেষ বৈশিষ্ট্য? শুদ্ধ উত্তৰ হৈ যাব ওনাম। ওনামত নাও দৌৰ প্ৰতিযোগিতা পতা হয়। আৰু ওনাম ক'ৰ মানে এই খেলবিধ ক'ত হয়? কেৰেলাত হয়। ঠিক আছে, নাও খেল কেৰেলা বুলিও থাকিব পাৰে অপশ্যনত, ওনাম বুলিও থাকিব পাৰে। ক'ত হয় বুলি সুধিলে কেৰেলা হ'ব, আৰু কি হয় বুলি ক'লে ওনাম হ'ব। ঠিক আছে, ওনাম কেৰেলা নাও খেল। ঠিক আছে, নেক্সট কুৱেশ্যন, তানসেন তেওঁৰ সময়ৰ এজন মহান সংগীতজ্ঞ, কাৰ দৰবাৰত আছিলে বুলি কৈছে? জাহাংগীৰ, শ্বাহজাহান, আকবৰ আৰু বাহাদুৰ শ্বাহ। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিটো আমাৰ আকবৰ। তানসেন কাৰ সংগীতজ্ঞ আছিলে? আকবৰৰ। ঠিক আছে, আকবৰৰ দৰবাৰত আছিলে। অপশ্যন নম্বৰ চিটো শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যন, ডেজ হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য। মোহিনীআট্টম, কুচিপুড়ি, কথকলি আৰু কথক। ঠিক আছে, শুদ্ধ উত্তৰ হৈ যাব আপোনাৰ অপশ্যন নম্বৰ D2। কথক হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য। এনেদৰে মনত ৰাখিব, তুমি কথাৰে উত্তৰ দি লাভ নাই, কামেৰে উত্তৰ দিব। মানে কথক উত্তৰ, কথাৰে উত্তৰ দি লাভ নাই, কামেৰে উত্তৰ দিব। কথক এতিয়া ক'ৰ? উত্তৰ প্ৰদেশৰ। ঠিক আছে, কথকলি হ'লে আকৌ কেৰেলা হৈ যাব। কুচিপুড়ি হ'লে অন্ধ্ৰপ্ৰদেশ হৈ যাব। মোহিনীআট্টম হ'লে তোমাৰ মোহন কেৰেলা। ঠিক আছে, কেৰেলাৰে হৈ যাব মোহিনীআট্টমটো। কুচিপুড়িটো এনেদৰে মনত ৰাখিব, কুচিপুড়ি মানে কেঁচা পুৰিখন কোনে বনাইছিলে? অন্ধ বুঢ়ীজনে বনাইছিলে। ঠিক আছে, তাই নাজানে যে পুৰিখন কেঁচা আছিলে নে পকা আছিলে, সেইবাবে অন্ধ বুঢ়ীজনে বনাইছিলে পুৰিখন। কুচিপুড়ি কেঁচা পুৰিখন কোনে বনাইছিলে? অন্ধ বুঢ়ীজনে বনাইছিলে, মানে অন্ধ্ৰপ্ৰদেশৰ ক্লাছিক ডেন্স। ঠিক আছে, এনেদৰে মনত ৰাখিব। আৰু মোহিনীআট্টম, কথকলি মানে মোহনে কথা ক'লে কেৰেলা বুলি কয়, তেনেদৰে মনত ৰাখিব। ঠিক আছে, মোহনে কথা ক'লে কেৰেলা বুলি কয়। মোহিনীআট্টম, কথকলি ক'ৰ নৃত্য? কেৰেলাৰ নৃত্য। ঠিক আছে, নেক্সট কুৱেশ্যন, সূৰ্য নমস্কাৰ প্ৰক্ৰিয়াত কিমানটা আসন আছে? 9, 10, 12, 14। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিটো আমাৰ 12টা প্ৰক্ৰিয়া আছে সূৰ্য নমস্কাৰত। ঠিক আছে, 12টা আসন আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ লগত গৰবা নৃত্যটো জড়িত? ঠিক আছে, গৰবা নৃত্যটো ক'ৰ হয়? অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হৈ যাব। গুজৰাটৰ হৈছে গৰবা নৃত্য। ঠিক আছে, নেক্সট কুৱেশ্যন, দাণ্ডিয়া কোনখন ৰাজ্যৰ এটা জনপ্ৰিয় নৃত্য? দাণ্ডিয়া হৈছে গুজৰাটৰ। ঠিক আছে, কেনেদৰে মনত ৰাখিবা? দাণ্ডিয়া মানে পাণ্ডিয়া আমাৰ গুজৰাট টাইটান্সৰ হৈ খেলে। ক্ৰিকেট খেলিছিলে আগতে, এতিয়া নেখেলে বাৰু।
গতিকে আমি তেনেদৰে মনত ৰাখিব পাৰোঁ দাণ্ডিয়া পাণ্ডিয়া ক'ত খেলিছিলে গুজৰাটৰ হৈ খেলিছিলে গুজৰাট এতিয়া দাণ্ডিয়া এতিয়া নৃত্য গুজৰাটৰ নৃত্য ঠিক আছে তেনেদৰে মনত ৰাখিবা ঘুমাৰ কোন ৰাজ্যৰ লোকনৃত্য ঘুমাৰ ক'ৰ হ'ব ৰাজস্থানৰ হ'ব ঠিক আছে যেনিবা নৰ্তকীবিলাকত ৰজাই চাই থাকে আৰু ডেন্স মাৰা ছোৱালীকেইজনে নাচি থাকে যেনিবা ঠিক আছে ঘুমাৰে ৰাজস্থানৰ হ'ব ৰাজাই চাই থাকে ঘুমাৰ নৃত্যটো এতিয়া ক'ৰ হ'ব ৰাজস্থানৰ হ'ব তেনেদৰে মনত ৰাখিবা ঠিক আছে নেক্সট কুৱেশ্যন গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কাৰ্বি আংলং ডিমা হাছাও গোলাঘাট নগাঁও কনফিউজ হোৱা দেখা যায় গৰম পানী কেনেদৰে মনত ৰাখিবা গৰম পানী যেনিবা আগতে কেতিয়াবা ঠাণ্ডা দিনত বুঢ়া মানুহবিলাকে গৰম পানীত গা ধুৱে তেতিয়াহ'লে কি হ'ব গৰম পানী কৰিবা ঠিক আছে তেতিয়াহ'লে কি হ'ব গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য গৰম পানী কৰিবা কাৰ্বি আংলং ঠিক আছে তেনেদৰে মনত ৰাখিবা গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে এতিয়া কাৰ্বি আংলঙত আছে অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন অলিম্পিকৰ পতাকাত কোনটো ৰং উপস্থিত নাই ৰেড গ্ৰীণ পাৰ্পল আৰু য়েলো ঠিক আছে শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন নম্বৰ C2 পাৰ্পল কালাৰটো অলিম্পিকৰ পতাকাত নাই পাঁচটা ৰং আছে কি আছে ৰেড গ্ৰীণ য়েলো ব্লু আৰু ব্লেক আছে ঠিক আছে কেনেদৰে মনত ৰাখিবা আমাৰ যিখন লুডু গুটিৰ খেল হয় তাতে কি থাকে ৰেড গ্ৰীণ য়েলো আৰু হেৰিটো থাকে আমাৰ ৰেড থাকে গ্ৰীণ থাকে য়েলো থাকে আৰু ব্লুটো থাকে আৰু এটা এক্সট্ৰা মনত ৰাখিবা ব্লেকটো ঠিক আছে ব্লেকটো মনত ৰাখিলে বাকী লুডু গুটিৰ চাৰিটা আৰু ব্লেকটোৰে সৈতে অলিম্পিকৰ পতাকাত সেই পাঁচটা ৰং থাকে ঠিক আছে বাকী যিকেইটা যদি আহে পৰীক্ষাত তেতিয়াহ'লে সেই ৰংটো নাথাকিব ঠিক আছে নেক্সট কুৱেশ্যন ৰংঘৰ কোনে বনাইছিলে জয়ধ্বজ সিংহ প্ৰমত্ত সিংহ ৰজা হৰিচন্দ্ৰ আৰু চুলিকবা শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন নম্বৰ B2 প্ৰমত্ত সিংহ ৰংঘৰ তুমি এনেদৰে মনত ৰাখিবা ঘৰবিলাকত ৰং কোনে কৰে যিবিলাকৰ যেনিবা পইচা আছে মানুহ আচলতে ঠিক আছে মানে কি আৰু এক্সপাৰ্ট মানুহ ধনী মানুহ সেইবিলাক মানুহ ঘৰত ৰং কৰে ঠিক আছে মানুহ প্ৰমত্ত সিংহ ৰংঘৰ কোনে বনাইছিল মানুহে বনাইছিল প্ৰমত্ত সিংহই বনাইছিল অপশ্যন নম্বৰ B2 শুদ্ধ হৈ যাব ঠিক আছে আজিলৈ ইমানখিনি যদি আপুনি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিব ঠিক আছে ধন্যবাদ জয় অসম